জুবিন যুগৰ জুবিন দেশৰ প্ৰত্যেকজন থলগিৰি ৰাইজ তথা অসমবাসীক মই চিৰঞ্জীৱে নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা নিবেদিছোঁ। আচলতে এটা বিশেষ কাম হাতত লৈছোঁ, সকলোৱে অৱগত। আজি কেইবাদিন ধৰি আপোনালোকক খুব ধুনীয়াকৈ জনাই আছোঁ প্ৰজেক্ট জুবিনলেণ্ড। আৰু বৰ্তমান মই উপস্থিত আছোঁ ননৈ ৰেঞ্জ বুলি কয়। এইখন আপোনালোকে দেখিছে খুব ধুনীয়া এখন পাহাৰ। আচলতে এইখন ভূটান আৰু এইফালে আমাৰ ভাৰত। সেই ভূটান ভাৰতৰ একেবাৰে আচলতে দাঁতি কাষৰী এখন গাঁও। আৰু ডিভিজনটো হৈছে ধনশিৰি ফৰেষ্ট ডিভিজন, অমৃত বৃক্ষ আন্দোলন নাৰ্চাৰী। কথাটো হ'ল সকলোৱে অৱগত, আচলতে কাৰ নামত কোনজন ভগৱানৰ সোঁৱৰণিত সেই বলিষ্ঠ কণ্ঠ, সেই তেখেতৰ সৃষ্টি, তেখেতৰ সেই অৱদান কি দি গ'ল তেখেতে। আচলতে তেখেতে কোৱা প্ৰত্যেকটো কথা, প্ৰত্যেকটো কামে আচলতে আমি নৱপ্ৰজন্মই খোজে খোজে ৰূপায়ণ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। মই বিশেষকৈ চিৰঞ্জীৱে মোৰ নিজৰ য'ত মোৰ দেউতাৰ জন্ম তথা মোৰ এখন গাঁও, মই নাতি সেই গাঁওখনৰ অবিভক্ত দৰঙৰ এখন খুব মৰম লগা গাঁও, যাৰ নাম জেঙেৰাঝাৰ দলংঘাট, অন্তৰ্ভুক্ত হৈছে ওদালগুৰি জিলা আজি কেইবাবছৰমান হ'ল। কথাটো হ'ল সেউজীয়া ভাল পোৱা মানুহজনে, প্ৰকৃতি ভাল পোৱা মানুহজনৰ বাবে, সেই জীৱ জন্তু ভাল পোৱা সেই মানুহজনৰ বাবে আচলতে এখন খুব ধুনীয়া গাঁও আমি এখন প্ৰজেক্ট জুবিনলেণ্ড নামেৰে আমি নিৰ্ধাৰণ কৰি পেলাই তেখেতে ভাল পোৱা, তেখেতে দিয়া অৱদান, তেখেতৰ সৃষ্টিবোৰ জীয়াই ৰাখিবলৈ আচলতে আমি প্ৰয়াস কৰিছোঁ। বিভিন্ন কণ কণ ল'ৰা ছোৱালীৰ বাবে এখন গাঁও, বিভিন্ন যুৱ চামৰ বাবে এখন গাঁও, অসমবাসীৰ বাবে এখন গাঁও আচলতে। আৰু মই বিচাৰোঁ এই প্ৰজেক্ট জুবিনলেণ্ডৰ দৰে অসমৰ প্ৰান্তত বিভিন্ন গাঁও, বিভিন্ন চহৰত যাতে নৱপ্ৰজন্ম আপোনালোকে দাদাৰ নামত যাতে খুব ধুনীয়া ধুনীয়া কিছুমান কাম হাতত লয়, কিছুমান ইনিচিয়েটিভ লয়, যাতে সেই পবিত্ৰ আত্মা তথা সেই বলিষ্ঠ কণ্ঠ, সেই ঈশ্বৰ পুত্ৰজনৰ সৃষ্টিবোৰ যাতে আমি অমৰ কৰি ৰাখিব পাৰোঁ। আৰু আজি মই আহিছোঁ সেই নাহৰৰ পুলি বিচাৰি, যি নাহৰ ৰুবলৈ আচলতে দাদাই কৈ গ'ল আমাক। যি নাহৰণিখন দাদাই বিচাৰিছিলে গোটেই অসমখন সেউজীয়া হৈ পেলাই থকাটো। আচলতে দীঘলীয়া কথা, সদায় কৈ আছোঁ, আপোনালোকে খুব মৰম দি আছে। তাৰ মাজত কিছুমানে টানকৈ কয়, টানকৈ লিখে, আচলতে আঘাত পাওঁ। নিজৰ স্বাৰ্থত একো কৰা নাই, সেই দাদাৰ সৃষ্টি জীয়াই ৰখাৰ স্বাৰ্থত আচলতে আমি কাম কৰি আছোঁ। সেই মানুহজনে যিখিনি মোক দি গ'ল, সেই মানুহজনে যিখিনি মই তেখেতৰ সান্নিধ্য পালোঁ, তেখেতে যিখিনি অৱদান মোৰ জীৱনটোত আচলতে মই গঢ়িবলৈ যিখিনি সকাহ পালোঁ, এজন কি বুলি ক'ম, শিষ্য, এজন পূজাৰী হিচাপে মই সেই ভগৱানজনৰ সৃষ্টিবোৰ জীয়াই ৰাখিবলৈহে মই আগবাঢ়ি আহিছোঁ। আৰু মোৰ ধৰ্ম বুলি ভাবোঁ, সেইকাৰণে মই আগবাঢ়ি আহিছোঁ, সেইকাৰণে মই কথাবোৰ কৈ আছোঁ। যদি কোনোবাই তাতে বেয়া পাইছে সেইটো ক'বলগীয়া মোৰ একো নাই, কিন্তু মোক ভাল পোৱা মানুহখিনি, সেই মানুহখিনিৰ কাৰণে মই সদায় আছোঁ, মই আপোনালোকৰ কাৰণে আছোঁ। চ' কথাটো হ'ল আজি এইখন নাৰ্চাৰীত আহিছোঁ, আৰু আছে এইফালে বিভিন্ন জোপা আমি গছ ইয়াৰ পৰা আমি লৈ যাম। ফল মূলৰ গছ, চৰাই চিৰিকটি আহি জিৰাব পৰা গছ, চৰাই চিৰিকটি আহি পেলাই যাতে তাৰে সেই গছৰ সেই গুটি খাব পাৰে। এটা খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য গঢ়ি তুলিবলৈ আচলতে এটা প্ৰয়াস। আৰু নাহৰ 100-200 জোপা নাহৰে গোটেই গাঁওখন আচলতে আমি সজাম, সেইটোৱে লক্ষ্য, সেইটোৱে আমাৰ উদ্দেশ্য, আৰু সেইটোৱে আমাৰ ধৰ্ম বৰ্তমান অসমীয়া হিচাপে। আশীৰ্বাদ বিচাৰিম, দীঘলীয়া নকৰোঁ, মৰম বিচাৰিম। খুব ভাল লাগিছে, বহুত দিনৰ মূৰত এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আচলতে নিজকে জীপাল কৰি তুলিছোঁ। আচলতে সন্ধিয়া কেমেৰাৰ আঁৰত মোৰ দেউতা আছে, মা আহিছে আজি। আশীৰ্বাদ বিচাৰিম, মৰম বিচাৰিম অসমবাসীৰ পৰা, আৰু অসমৰ প্ৰান্তে প্ৰান্তে যাতে প্ৰজেক্ট জুবিনলেণ্ডৰ দৰে এনেকুৱা বিভিন্ন প্ৰজেক্ট আপোনালোকে সৃষ্টি কৰে, জন্ম দিয়ে। তেনেকৈ আমাৰ এই ঈশ্বৰ পুত্ৰজন আজীৱন অমৰ হৈ থাকিব বুলি মোৰ বিশ্বাস। আজিলৈ এৰিছোঁ, এদিন মাতিম প্ৰজেক্ট জুবিনলেণ্ডত। জেঙেৰাঝাৰ দলংঘাট গুৱাহাটীৰ পৰা 2 ঘণ্টা বাট, তেজপুৰৰ পৰা 2.5 ঘণ্টা বা 2 ঘণ্টা 45 মিনিটৰ বাট, চিপাঝাৰৰ পৰা একেবাৰে ওচৰ। আজিলৈ এৰোঁ, লগ পাম। জয় অসম, জয় জুবিন দা।